মৰমৰ নহয় আমাৰ ডিয়াৰ ষ্টুডেণ্ট, আমি আজি ত্ৰিগোণমিতিৰ পৰিচয়টো আৰম্ভ কৰিম। তাৰ আগতে দুটামান কথা কৈ লওঁ। আজিৰ পৰা মানে ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে পঢ়ি আহিছে, কিন্তু এই ত্ৰিগোণমিতি বস্তুটো কি কেতিয়াও পোৱা নাই। এইটোৰ কাৰণে ল'ৰা ছোৱালী এই চেপ্টাৰটো বহুত টাফ ভাবে, খুব হাৰ্ড বুলি ভাবে যে আমি একেবাৰেই নোৱাৰিম। জিন্দগীত কেতিয়াও নেদেখা নুশুনা চেপ্টাৰ এখন ল'ৰা ছোৱালী আচলতে মনৰ পৰা টাফ বুলি ভাবি লয়। গতিকে তোমালোকে যিহেতু ফান ছাৰৰ ইউটিউব চেনেলত আহিছা, সেইটো নোৱাৰিম বোলা প্ৰশ্নটো মনত আহিবই নালাগে, একেবাৰে বাদ দিয়া। এই চেপ্টাৰটো মোৰ দায়িত্বত খালি তোমালোকে আধা ঘণ্টা 30 মিনিট মোৰ লগত সময় দিয়া, মই তোমালোকক এই 30 মিনিটত পুৰা কনচেপ্ট বুজাই দিম। আৰম্ভ কৰিম কি, একদম বেছিকৰ পৰা আৰম্ভ কৰিম, যাতে আমাৰ 8.1 এক্সাৰচাইজটো কৰাত একো থাকি নাযায়। 8 এক্সাৰচাইজটো লাগিবই, তাৰ উপৰি বাকী যিমান আছে 8.2, 8.3 এক্সাৰচাইজ যিমান আছে এই কনচেপ্টটো লাগিয়ে থাকিব। লগতে এক্সাৰচাইজ কৰাৰ আগতে আমাৰ মেইন যোনটো আছে তথা MCQ, যে তোমালোকে ভাবিব পৰা ডাইৰেক্ট এক্সাৰচাইজ আৰম্ভ কৰিব পাৰোঁ। ডাইৰেক্ট এক্সাৰচাইজ আৰম্ভ কৰিলে একো বুজি নাপাবা। যদিও দুই এটাহে অংক কৰাওঁতে বুজি পোৱা, MCQ যেতিয়া কৰিবা MCQ কৰিবই নোৱাৰিবা। গতিকে সকলো ফালৰ পৰা খেয়াল ৰাখি মই এই চেপ্টাৰটো একদম পুৰা বেছিকৰ পৰা মানে 0 to 0 একদম তোমালোকক এই চেপ্টাৰটোক মই বনাই দিম। মাত্ৰ আধা ঘণ্টা সময় তোমালোকে মোৰ ভিডিঅ'খনত পাৰ কৰা। তেনেহ'লে ব'লা আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আমাৰ এই চেপ্টাৰটোত কি কি লাগিব ফাৰ্ষ্টত আমি চাম। এই চেপ্টাৰটোৰ বেছিক, অলপ কালাৰটো বেছিক কি কি লাগিব, 3টা বস্তু লাগিব আমাক। ফাৰ্ষ্টত আমি সমকোণী ত্ৰিভুজৰ বিষয়ে জানিব লাগিব। পিছত 2 নম্বৰ আমি জানিব লাগিব পাইথাগোৰাছৰ সূত্ৰ হৈছে। পিছত 3 নম্বৰত এইকেইটা নাম, খালি এতিয়া নাম কেইটা মনত ৰাখা, সাইন, কস, টেন, কট, সেক, কস। এই নামকেইটা মনত ৰাখিলে বাছ হৈ যাব। এটা এটাকে আমি এতিয়া টপিকৰ ভিতৰত সোমাম। ফাৰ্ষ্টত সমকোণী ত্ৰিভুজ আছিল কি, কোনটো বাহু কি বুলি কোৱা হয়, হয়তো বহুতে পাহৰি গৈছে। ব'লা আমি আগতে আৰম্ভ কৰোঁ, কোনটোক কি কয় আমি কেনেকৈ তাক জানিম। ফাৰ্ষ্টত হ'ল আমাৰ টপিকটো সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ 9ততো পাই আহিছা, বা সেই ত্ৰিভুজ চেপ্টাৰটো যেতিয়া কৰা হৈছে তাততো পাইছাই। চিন্তা বিশেষ একো কৰিবলগীয়া নাই। ফাৰ্ষ্ট সমকোণী ত্ৰিভুজ এখন আমি বনাই লওঁ। ফাৰ্ষ্ট এখন সমকোণী ত্ৰিভুজ আমি বনাই লৈছোঁ। কিতাপত তোমালোকে এইটো পাবাই আছে চেপ্টাৰটো, এইখনত যোনটো আছে এইটো বাদ দিওঁ, আমি এইখনৰ পৰা অলপ চাওঁ। সমকোণী ত্ৰিভুজ হয়, এই সমকোণী ত্ৰিভুজ যেতিয়া এ কোণটো লোৱা হ'ল, এ কোণৰ বিপৰীত বাহু এইটো, যেতিয়া উল্টাকৈ ল'লোঁ চি কোণৰ বিপৰীত বাহু এইটো। এইখিনি যদি এইখিনিতেই আমাৰ কনচেপ্ট সীমাবদ্ধ নহয়, এই দুটা ত্ৰিভুজতে আমি আৰু কিছুমান বেছি শিকিব লাগিব। চাওঁচোন, এতিয়া কিতাপৰখিনিতো বুজিলা, কোনটো কোণৰ বিপৰীত কোনটো বাহু বুজিলা। এতিয়া মোৰ কনচেপ্ট, ফান ছাৰৰ কনচেপ্টটো ভালকৈ বুজি লওঁ। চোৱা, ফাৰ্ষ্টত আমি এখন সমকোণী ত্ৰিভুজ লওঁ। 1 নম্বৰ কনচেপ্টটো কি আছিল, সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ এখন আমি লওঁ। ইয়াত ফাৰ্ষ্টত নামখিনি দিওঁ, এইটো কোণৰ নাম ধৰোঁ এ, এইটো বি, এইটো চি। দেখাতে দেখা যায়, আগে পিছে শিকি আহিছা, ইয়াত 90 ডিগ্ৰী। যোনটো কোণ 90 ডিগ্ৰী হ'ব, এইটোৰ যোনটো বিপৰীত বাহু এইটো কোৱা হয় অতিভুজ। ইগনোৰ মাই হেণ্ডৰাইটিং, অ'কে। পেন টেবলেটত লিখি আছোঁ তো, লিখাবিলাক অলপ বেয়া হ'ব পাৰে, টেনশ্যন নাই, ধৰিব পাৰিছা এইখিনি যথেষ্ট। তাত ইংৰাজীত কোৱা হ'ব হাইপোটেনুছ, TENUS। তাক কেপিটেল আমি এচেৰে বুজাম, ঠিক আছে। এইচ ফৰ হাইপোটেনুছ, ঠিক আছে। অলপ পিছত যোনবিলাক থাকিম আমি হাইপোটেনুছবিলাক নিলিখোঁ, ডাইৰেক্ট এইচ লিখিম। আৰু এইটো হৈ যাব তোমাৰ অসমীয়াত কয় ভূমি আৰু ইংৰাজীত কয় বেছ। আৰু ইয়াৰ ফাৰ্ষ্টৰ লেটাৰটো বি বুলি লিখিম। পিছে আমি বেছ নিলিখিম, অকল বি লিখিম। আৰু এই বাহুটো এ বি যোনটো বাহু আছে, এই বাহুটোৰ নাম হ'ল তোমাৰ কি, লম্ব বুলি কওঁ, বা ইংৰাজীত কয় পাৰপেণ্ডিকুলাৰ। তাক কেপিটেল আমি পি দিয়ে বুজাম, ঠিক আছে। মনত থাকিব, হাইপোটেনাছৰ এইচ লিখিম, ভূমিৰ বি লিখিম, আৰু পাৰপেণ্ডিকুলাৰ যোনটো লম্ব সেইটো আমি পি লিখিম, বাছ।
আৰু দুটা কথা ইয়াতে যোগ কৰিবলগীয়া আছে। এতিয়া আমি হ'ল বিপৰীত বাহুখিনি বুজিলোঁ, কোনটো এইচ ধৰিম, কোনটো বি ধৰিম, কোনটো পি ধৰিম, সেইখিনি বুজি পালোঁ। এতিয়া আমি বুজিমগৈ কোনটো কোন ধৰিলে কি হয়। তাৰ আগতে আকৌ সমকোণী ত্ৰিভুজ এখন, ইয়াত আমাৰ এ বি চি হৈছে। এতিয়া আমি এংগল এৰ বাবে ফৰ এংগল এৰ বাবে যেতিয়া আমি এই কোণটো ল'ম, ভালকৈ মনোযোগ কৰে, যেতিয়া আমি এংগল এটোৰ কাম কৰিম, তেতিয়া এই এ কোণৰ বিপৰীত বাহু কোণটো দেখা গৈ আছে বিচি। যোনটো কোণ ল'ম তাৰ বিপৰীত বাহু যোনটো, এইটো হ'ব পি, পি ফৰ পাৰপেণ্ডিকুলাৰ। ঠিক আছে। আৰু ইয়াত যোনটো 90 ডিগ্ৰী আছে, তাৰ 90 ডিগ্ৰী চিধা যোনটো, এইটো কি হাইপোটেনাছৰ এইচ বুলি লিখিম কৈছিলোঁ। তেনেহ'লে আমাক তিনিটা বাহু লাগে, হাইপোটেনাছ, পাৰপেণ্ডিকুলাৰ আৰু এটা বেছ। হাইপোটেনাছ আৰু পাৰপেণ্ডিকুলাৰ গুচি গ'ল, তেনেহ'লে আমাৰ বাকীটো থাকিব কি বেছ। হৈছে। নেক্সট আৰু এটা এই কি হৈ গ'ল, দিক্কত হোগা। আৰু এটা, ঠিক আছে। চেম এ বি বাহু, বি কোণ আৰু এইটো চি কোণ। আগতে আমি এই এ কোণটো ধৰি কৰিছিলোঁ, এতিয়া চি কোণলৈ যেতিয়া আহিম, মনত থাকিব চি কোণৰ বিপৰীত বাহু কোণটো এ, যোনটো বিপৰীত বাহু এইটো কি হৈ গ'ল পি, হৈছে আগৰ নিচিনাই। আৰু যোনটো সমকোণী ত্ৰিভুজ আছে, সমকোণ য'ত হৈছে এইটোৰ চিধা চিধি যোনটো বাহু, সেইটো কিমান এইচ। এইচ কেতিয়াও লৰচৰ কৰিছেনে? হাইপোটেনাছ কেতিয়াও লৰচৰ নকৰিব। যদি লৰচৰ কৰিবলগীয়া আছে পি আৰু বি, তেনেহ'লে হাইপোটেনাছ আৰু পাৰপেণ্ডিকুলাৰ পি গ'ল, তেনেহ'লে বাকী কোণটো থাকিল বি, এইটো বাহু। হয়, গম পালোঁ। যদি এইটো কোণ লৈছোঁ, পি ইয়াত আহিছে, বি ইয়াত গুচি গ'ল। চি কোণটো যদি চি কোণৰ কাম কৰিছোঁ, আমি কি কৰিছোঁ, তাৰ চিধা চিধিটো পি হ'ল, আৰু যোনটো বাকী থাকিল এইটো কি হৈছে বি হৈছে। এইটোতো ফিক্স, এইটো নলৰিব, বাছ হৈ যোৱা নাই। আৰু এতিয়া আমি বুজিম পাইথাগোৰাছৰ সূত্ৰ আমি ইয়াত কেনেকৈ ইউজ কৰোঁ। চোৱা, পাইথাগোৰাছত যোৱাৰ আগতে আমি আৰু এটা সমকোণী ত্ৰিভুজ পাতিম। আমাৰ ছেকেণ্ড টপিকটো কি আছিলে? পাইথাগোৰাছ। চৰি এইটো কি ছেকেণ্ড টপিকটো আমাৰ আছিলে কি পাইথাগোৰাছ। ছেকেণ্ডটো পাইথাগোৰাছ আছিল। ছেম নাম দিওঁ এ বি চি, হৈছে। ইয়াত আমাৰ পাইথাগোৰাছৰ সূত্ৰটো আছিলে পাইথাগোৰাছৰ সূত্ৰ। এইটো অতিভুজ মানে, এতিয়া এইটো আমি বি চিক আমি 3 চেণ্টিমিটাৰ বুলি ধৰোঁ, আৰু এ বিক 4 চেণ্টিমিটাৰ বুলি। বাকী কোনটো ৰৈ গ'ল, আমাৰ এ চিটো থাকি গ'ল। এ চি আমি ওলাব লাগে। পাইথাগোৰাছৰ সূত্ৰ মতে এইটো কি আছিলে, এ চি মানে অতিভুজ আছিলে, অতিভুজৰ স্কুৱেৰ প্লাছ বাকী যোন দুটা বাঢ়ি থাকিল, অতিভুজ বাদ দিলে বাকী বাহিৰ দুটা কোনটা, এটা বি চি আৰু এটা কি এ চি। ইয়াত কি আহিব, এ বি স্কুৱেৰ প্লাছ আৰু এটা বাহু কি বি চি স্কুৱেৰ। এতিয়া আমি বি চি বাহুৰ মাপো জানো, আমি এ বি বাহুৰ মাপো জানো। এতিয়া আমি লাগিব কি, এইটো ওলাব লাগিব। পাইথাগোৰাছৰ সূত্ৰত আমি বহাই দিওঁ। এ বি মানে কিমান আছিলে, 4 চেণ্টিমিটাৰ হোল স্কুৱেৰ প্লাছ বি চি কিমান 3 চেণ্টিমিটাৰ স্কুৱেৰ। এ চি স্কুৱেৰ ইকুৱেল টু 4 16 চেণ্টিমিটাৰ স্কুৱেৰ প্লাছ এইটো কিমান 9 চেণ্টিমিটাৰ স্কুৱেৰ। এ চি স্কুৱেৰ ইয়াত টোটেল কিমান হ'ব চেণ্টিমিটাৰ স্কুৱেৰ। এ চি আণ্ডাৰ ৰুট 25 চেণ্টিমিটাৰ স্কুৱেৰ। এ চি 25 ওলাই আহিলে কিমান হ'ব 5 চেণ্টিমিটাৰ। এই বাহুটোৰ মাপ কিমান পাই গ'ল আমি 5 চেণ্টিমিটাৰ হ'ল। এতিয়া যদি অতিভুজ দিয়া থাকে, এই বাহুটো দিয়া থাকিল, অতিভুজটো দিয়া থাকিল, আমি আৰু কিবা এইটো বা এইটো দিয়া থাকিল, আনটো আমি কেনেকৈ হ'ল, তাৰ কাৰণে আৰু এটা আমি ত্ৰিভুজ, ঠিক আছে। ছেম এ ধৰিলোঁ, বি ধৰিলোঁ, চি ধৰিলোঁ। এতিয়া এইটো আমাক 5 চেণ্টিমিটাৰ দিয়া আছে, সেইটো ধৰিলোঁ 3 চেণ্টিমিটাৰ দিয়া আছে। তেনেহ'লে আমি এতিয়া এ বিৰ মাপ ওলাব লাগিব। ছেম পাইথাগোৰাছৰ সূত্ৰ, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি। পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে, অতিভুজৰ বৰ্গ। অতিভুজ এ চি স্কুৱেৰ প্লাছ বাকী দুটা বাহু, বাকী দুটা কি, এটা এ বি স্কুৱেৰ, এ বি স্কুৱেৰ এইটো বাহু, আৰু এটা বাহু কোনটো এইটো বাহু, এইটো কিমান প্লাছ বি চি স্কুৱেৰ। এ চি মানে কিমান 5 চেণ্টিমিটাৰ হোল স্কুৱেৰ। এ বি আমি ওলাব লাগিব বাকীটো, প্লাছ বি চি মানে কিমান 3 চেণ্টিমিটাৰ হোল স্কুৱেৰ। ইয়াত কিমান হৈ যাব 25 চেণ্টিমিটাৰ স্কুৱেৰ এ বি
ইকুৱেল টু ইয়াত কিমান হৈ যাব 9 সেন্টিমিটাৰ স্কুৱেৰ ইয়াত 25 সেন্টিমিটাৰ স্কুৱেৰ মাইনাছ 9 সেন্টিমিটাৰ স্কুৱেৰ ইয়াত আমাৰ AB স্কুৱেৰটো থাকিল ইয়াত কিমান থাকিব 25ৰ পৰা যদি 9 যায় 16 সেন্টিমিটাৰ স্কুৱেৰ ইকুৱেল টু কিমান AB স্কুৱেৰ তে AB ইকুৱেল টু আন্ডাৰ ৰুট 16 সেন্টিমিটাৰ হৈ যাব therefore AB ইকুৱেল টু কিমান হৈ গ'ল আমাৰ 4 সেন্টিমিটাৰ হৈ গ'ল এইটো আমি কিমান পাই গ'ল এতিয়া 4 সেন্টিমিটাৰ তে এইখিনিলৈকে আমি বুজিলো যে দুটা বাহুৰ মাপ দিয়া থাকিলে আনটো বাহুৰ মাপ কেনেকৈ ওলায় বাস এতিয়া আহিব আমাৰ সেকেন্ড কনসেপ্টটো গম পালো যে সেকেন্ড হয় থাৰ্ড কনসেপ্ট থাৰ্ড কনসেপ্টত সেইটোৰ লগত আমি আৰু এটা এড কৰিব লাগিছিল কি 3 নম্বৰটো যোনটো দিছিলোঁ 3 নম্বৰটো সেইটো কাটি দি পেলাই ফাৰ্ষ্টত এনেকৈ লিখিলোঁ এটা ষ্টৰি ঠিক আছে ষ্টৰিত এটা হ'ল এইটো সাম পিপুল have SABE have curly brown hair turn into permanently black ঠিক আছে এতিয়া এই সাম ফৰ সাম ফৰ সাইন কাৰ্লি ফৰ কস টান ফৰ টেন লিখিছিলোঁ সাইন কস টেন তিনিটা বস্তু লিখিছিলোঁ এতিয়া আমি আকৌ এইখিনি লিখিম সাইন কস টেন কট সেক সেক মই যদি এতিয়া ইয়াত দুটা বস্তু বেছিকৈ কওঁ যে সাইনৰ উল্টা কসেক কসেকৰ উল্টা সাইন কসৰ উল্টা সেক সেকৰ উল্টা কস টেনৰ উল্টা কট কটৰ উল্টা টেন বাছ এইখিনিলৈকে এতিয়া আমি ওলাব লাগিব অনুপাতবিলাক কেনেকৈ ৱেইট 10 মিনিট ওলাইছে অনুপাতখিনিৰ কাৰণে ইয়াতে পেনটো লৈ লওঁ ৰেড কালাৰ তেতিয়া আমি অনুপাত ওলাওঁ ফাৰ্ষ্টত কি আহে আমাৰ সাইন সাম ফৰ সাইন যেতিয়া আমি সাইন কৰিম সাইনৰ অনুপাত আমাৰ কি হ'ব সাইন সাম ফৰ সাইন তাৰ বাকী দুটা কি আছে পি সাম পিপুল হেভ পিপুলৰ পৰা পি আৰু হেভৰ পৰা বুজি পাইছা ঠিক একেদৰে কাৰ্লি এইটো লাইন কাৰ্লি পৰা কছৰ অনুপাতটো হ'ব আমাৰ কি কাৰ্লি ব্ৰাউনৰ পৰা বি আৰু হিয়াৰৰ পৰা এছ ব্ৰাউনৰ বি ইয়াত আৰু এই হিয়াৰৰ এছ ইয়াত পিছত কি আছে টাৰ্ণ ইনটু পাৰ্মানেণ্টলি ব্লেক টাৰ্ণ মিনছ 10 ইকুৱেল টু কি আছে পাৰ্মানেণ্টলি ব্লেক এ পি আৰু কি ল'ব লাগিব বি ল'ব লাগিব এইকেইটা হ'ল অনুপাত তে আৰু এটা কথা কৈছিলোঁ ইয়াত যেনেকৈ কৈছিলোঁ সাইনৰ উল্টা কছেক কছৰ উল্টা সেক টেনৰ উল্টা কট এতিয়া ইয়াত আমি কেনেকৈ এই বস্তুখিনি কাম কৰিম হ'ল এতিয়া কি আছে টেনৰ উল্টা কি আছিলে কটৰ অনুপাত কি হ'ব বাছ উল্টাই দিলোঁ টেনৰ কি পাইছিলোঁ পি বাই বি উল্টাই দিয়ে বি বাই পি উল্টাকৈ কৈছিলোঁ নহয় টেনৰ উল্টা কট ঠিক একেদৰেই কছৰ উল্টা কি কৈছিলোঁ সেক লিখা সেক ইকুৱেল টু সেক কি পাইছিলোঁ বি বাই এছ হৈ যাব কিমান আমাৰ এছ বাই বি আকৌ সাইনৰ উল্টা কি কৈছিলোঁ ইয়াত কছেক কি আহিব কছেক ইকুৱেল টু আমাৰ সাইন আছিলে পি বাই এছ এইটো উল্টাই দিলে হৈ যাব এছ বাই পি বাছ এইখিনি অনুপাত ওলোৱালৈকে আমাৰ যোনটো কনচেপ্ট আছিলে এই কনচেপ্টে আমাৰ অনুপাত ওলোৱালৈকে শেষ হয় তাৰ পৰা আৰু দুটা কথা যদি বেছি শিকিব যাওঁ এইটো পিছত ভিডিঅ'তে শিকো নেকি এতিয়া তোমালোকে এইখিনিলৈকে মনত ৰাখি আহিবা মেইন ষ্টৰিটো আৰু এই অনুপাতখিনি কেনেকৈ ওলোৱাই ঠিক আছে সাইন কি হৈছে পি বাই এছ সাম পিপুল হেভ কাৰ্লি পি বাই এছ কজ বি বাই এছ টেন পি বাই বি আৰু কি কছেক এইচ বাই পি এইটো কেনেকৈ ওলাইছোঁ দুবাৰ ভালকৈ চাবা কনচেপ্ট আমাৰ 8.1লৈকে যোনটো আছে কনচেপ্ট এইখিনিলৈকে শেষ বাকীখিনি তোমাৰ 5% ধৰি ল'ব পৰা বাকী আছে সেইটো আমি যেতিয়া এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰিম হা এক্সাৰচাইজৰ কুৱেশ্যনবিলাক যেতিয়া কৰিম বাকী তোমাৰ 95% হৈ গ'ল প্লাছ 5% 100% কনচেপ্ট আমাৰ এইখিনিলৈকে শেষ হৈ যাব টিল কনচেপ্টলৈকে হেৰি 8.1লৈকে চ' তোমালোকে আশা কৰোঁ ভালকৈ বুজি পাইছা যেনেকৈ হওক মোৰ নেক্সট ভিডিঅ'টো অহালৈকে
এইখিনিলৈকে 2-3 বাৰ ৰিভিজন কৰি আহিবা। ৰিভিজন যেতিয়ালৈকে নকৰিবা তেতিয়ালৈকে মানে মনতে নাথাকিব, একদিন পিছত মনত নাথাকিব। চ' ইয়াত ভিডিঅ'ত পঢ়াৰ এটা ফাইদা মানে কি আছে, ফাইদাটো এইটোৱে যে আমি এটা কথা বুজা নাই বা মনত থকা নাই, ভিডিঅ'টো ৰিপ্লে কৰি আকৌ ঘূৰি গৈ পেলাই চাব পাৰা। বাছ আকৌ শিকি গ'লা, পাহৰি গ'লা, আৰু একবাৰ ভিডিঅ'খন ওলাই পেলাই চাই দিলা, বাছ মনত পৰি গ'ল আকৌ, কিনো ডাঙৰ কথা আছে। তো ক্লাছত কৰাতে জোচটো অলপ বেছি থাকে, কিন্তু ভিডিঅ'ত যেতিয়া কোৱা হৈছে, ইয়াত যেতিয়া এনেকৈ গৈ আছোঁ হাতে হাতে লিখি থ'ব লাগে, চ' অলপ জোচটো কম দেখা গৈ আছে। ঠিক আছে, নেক্সট ভিডিঅ'ত আৰু পুৰা এনাৰ্জেটিকেলি কৰিম। থেংক ইউ।